रब्बी अऊज़ु बिका मिन हमाजाति सयातीन व अऊज़ु बिका रब्बी अन यहदुरून। बिस्मिल्लाहिर रहमानिर रहीम। रब्बि इश्रह ली सदरी व यस्सिर ली अमरी वहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली। रब्बी जिदनी इल्मान। প্ৰিয় দৰ্শকবৃন্দ, আপোনালোক আটাইলৈকে জনাইছো শান্তি বৰ্ষণৰ আহ্বান। সালামুন আলাইকুম। আপোনালোক সকলোৰে ওপৰত মহান আল্লাহৰ শান্তি বৰ্ষিত হওক। বিশ্বজগতৰ সৃষ্টিকৰ্তা তথা প্ৰতিপালক মহান আল্লাহৰ তৰফৰ পৰা অৱতীৰ্ণ হোৱা এই বিস্ময়কৰ মহাগ্ৰন্থ আল কুৰআনৰ অসমীয়া অনুবাদ চৰ্চাৰ ধাৰাবাহিকতাৰ আজিৰ 140 নং খণ্ডটিলৈ মই মুক্তাবুল হুছেইনে আপোনালোক সকলোকে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমন্ত্ৰণ জনাইছো। আহক ইনশাআল্লাহ আমি প্ৰত্যেকেই আমাৰ সৃষ্টিকৰ্তা গৰাকীৰ তৰফৰ পৰা সমগ্ৰ মানৱ জাতিৰ বাবে প্ৰকৃততে কি আদেশ আৰু নিষেধ আহিছে সেই দিশটো আমাৰ নিজৰ সফলতাৰ বাবেই, পৰকালৰ সফলতাৰ বাবেই আমি এই পৃথিৱীত থকা অৱস্থাতে আমি ইয়াক ভাল ধৰণে সূক্ষ্মভাৱে বুজাৰ চেষ্টা কৰোঁ। লগে লগে আল্লাহৰ আদেশ অনুযায়ী আমাৰ জীৱন ব্যৱস্থাত আমি ইয়াক প্ৰত্যেকেই অনুশীলন কৰোঁ। অৰ্থাৎ আল্লাহে আমাক যি আদেশ বা নিষেধ কৰিছে তাক আমাৰ জীৱনত বাস্তৱায়ন কৰাৰ চেষ্টা কৰোঁ। আৰম্ভ কৰিব লৈছোঁ কোৰআন মজিদৰ 6 নং সূৰা আল আনামৰ 160 নং আয়াতৰ পৰা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। মান জাআ বিল হাসানাতি ফালাহু আশরু আমসালিহা ওয়া মান জাআ বিস সাইয়্যাতি ফালা ইউজজা ইলা মিসলাহা ওয়া হুম লা ইউজলামুন। প্ৰিয় দৰ্শকবৃন্দ, এই আয়াতৰ প্ৰেক্ষাপট কিয়ামতৰ দিনটোৰ ওপৰত। ইয়াৰ আগৰ আয়াতত মহান আল্লাহে কৈছিল যে যিসকলে সিহঁতৰ দিনসমূহক অৰ্থাৎ সিহঁতৰ জীৱন ব্যৱস্থাক ভাঙি চূৰ্ণ বিচূৰ্ণ কৰি খণ্ড বিখণ্ড কৰিলে আৰু বিভিন্ন দলে দলে বিভক্ত হ'ল, ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক কৈছে তেনে লোকৰ সৈতে তোমাৰ কোনো ধৰণৰ সম্পৰ্ক নাই। সিহঁতৰ এই কৰ্মৰাজি প্ৰকৃততে আল্লাহৰ ওপৰত, আৰু সিদিনাখন অৰ্থাৎ কিয়ামতৰ দিনাখন আল্লাহে সিহঁতক এই বিষয়ে ব্যাখ্যা কৰি বুজাই দিব যে প্ৰকৃততে পৃথিৱীত থাকোঁতে তেওঁলোকে এই যে ফিৰকাবন্দীত লিপ্ত কেনেদৰে হৈছিল সেই দিশটো আল্লাহে সেইদিনা বুজাই দিব। গতিকে সেই কিয়ামতৰ প্ৰেক্ষাপটৰ ওপৰত ভিত্তি কৰিয়ে পৰৱৰ্তী আয়াতত মহান আল্লাহে কৈছে মান জাআ বিল হাসানাতি, মান জাআ যি আহিব, বিল হাসানাতি সৎ কৰ্ম লৈ যি সিদিনা আল্লাহৰ ওচৰত আহিব। যিহেতু আমি প্ৰত্যেকে আল্লাহৰ সৈতে সাক্ষাৎ কৰিব লাগিব, গতিকে যিয়ে সৎ কৰ্ম, এই হাসানাতি ইতিমধ্যে আমি ইয়াৰ আগৰ আয়াতৰ আগৰ খণ্ডটিৰ আলোচনাত আমি আনিছিলোঁ। 154 নং আয়াতত মন কৰিব, মুছা আলাইহিস সালামক কিতাপ দিয়াৰ সম্পৰ্কত যি আয়াত আছিল, সুম্মা আতাইনা মুছাল কিতাবা তামামান। ইতিমধ্যে ইয়াৰ আগতেই আমি মুছাক কিতাপ দিছিলোঁ, যি কিতাপ আছিলে পৰিপূৰ্ণ সকলো দিশৰ পৰা। আলা আল্লাজি সেইসকলৰ বাবে যিসকলে আহসানা এটা নিৰ্দিষ্ট স্থানত আল্লাহৰ আদেশ অনুযায়ী এটা নিৰ্দিষ্ট স্থানত উপনীত হ'বৰ বাবে সৎ কৰ্মৰে গোটেই জীৱনটো তেওঁলোকে প্ৰচেষ্টাত অব্যাহত ৰাখে, তেনে লোকসকলক আহসানা বুলি কয়। এই বিষয়ে আমি চৰ্চা আনিছিলোঁ। গতিকে সেই আহসানা শব্দৰে ইয়াৰ এটা পৃথক ৰূপ আমি ইয়াত দেখিবলৈ পাইছোঁ। মান জাআ বিল হাসানাতি যি আহিব, এই আহসানা অৰ্থাৎ হাসানাতি তেনেধৰণৰ সৎ কৰ্মলৈ আল্লাহৰ ওচৰত আহিব, সিদিনাখন ৰোজ কিয়ামতৰ দিনা উপস্থিত হ'ব। ফালাহু তেনে লোকসকলৰ বাবে আছে আশৰু আমসালিহা 10 গুণ, আশৰু আমসালিহা তেওঁলোকে যি সৎকৰ্মবোৰ লৈ আহিছিল প্ৰতিটো সৎকৰ্মৰ প্ৰকৃততে 10 গুণ অধিক পুৰস্কৃত কৰিব বুলি কৈছে। অৰ্থাৎ আমি যদি ধৰি লওঁ
কোনো এজন ব্যক্তিয়ে এনেধৰণৰ 10টা সৎকৰ্মৰে সিদিনা আল্লাহৰ ওচৰত উপস্থিত হৈছে, তেন্তে এই আয়াত অনুযায়ী সেই 10টা সৎকৰ্মক আল্লাহে 10 গুণে বৃদ্ধি কৰি তাক 100লৈ বৃদ্ধি কৰিব আৰু তেখেতৰ পুৰস্কাৰ সিদিনা সেই 100টা সৎকৰ্মৰ ওপৰত ভিত্তি কৰি আল্লাহে দিব। এই কথাটো এই আয়াতৰ দ্বাৰা কৈছে। তাৰ পাছত একেটা আয়াততে কৈছে ওয়ামান জাআ, আৰু যি আহিব বিসাইয়াতি, অপকৰ্মলৈ সিদিনা যি আল্লাহৰ ওচৰলৈ আহিব, উপস্থিত হ'ব, ফালা তুজজা, সিহঁতক পৰিণতি দিয়া নহ'ব, ইল্লা মিছলাহা, একচেপ্ট মিছলাহা, যি সিহঁতে লৈ আহিছে সেই পৰিমাণৰহে সিহঁতৰ বেয়া কামৰ শাস্তি দিয়া হ'ব। অৰ্থাৎ ভাল কামৰ ক্ষেত্ৰত আল্লাহে যেনেকৈ প্ৰতিটো ভাল কৰ্মক 10 গুণলৈ বৃদ্ধি কৰিব, বেয়া কামৰ ক্ষেত্ৰত কিন্তু প্ৰতিটো বেয়া কামক 10 গুণলৈ বৃদ্ধি কৰি তেখেতৰ শাস্তি তেনেধৰণে 10 গুণা শাস্তি সিদিনা নিদিয়ে। যি পৰিমাণৰ বেয়া কাম লৈ আহিছিল সেই পৰিমাণৰহে সিদিনা তেখেতক পৰিণতি তেখেতে পাব। এইটো আল্লাহৰ নিজস্ব সিদ্ধান্ত, নিজস্ব বিবেচনা আমাক জনাইছে এনেধৰণেৰে। তাৰপাছত কৈছে ৱাহুম লা ইউজলামুন, আৰু সিহঁতৰ সৈতে কোনো অন্যায় কৰা নহ'ব। ভালৰ পৰিণতি সদায় ভাল হ'ব, বেয়াৰ পৰিণতি সদায় বেয়া হ'ব। কোনো ধৰণৰ সিহঁতৰ প্ৰতি অন্যায় কৰা নহ'ব বুলি কৈছে। তাৰপাছত ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক আদেশ দি কৈছে কুল, কোৱা, ঘোষণা কৰি দিয়া তুমি। যিহেতু ৰসুল সকলৰ বাৰ্তাবাহকসকলৰ কাম আছিল আল্লাহৰ বাণী মানুহৰ আগত প্ৰচাৰ কৰা, গতিকে প্ৰসংগৰ লগত সংগতি ৰাখি এই কুল শব্দটোৱে বিভিন্ন বিভিন্ন ধৰণৰ অৰ্থ প্ৰকাশ কৰে। ইয়াত কোৱা গৈছে কুল, শাব্দিক দিশৰ পৰা কোৱা, কিন্তু আমি আয়াতটো চালে আমি দেখিবলৈ পাম যে কুল অৰ্থাৎ তুমি ঘোষণা কৰি দিয়া। কি ঘোষণা কৰিব? ইন্নানি, নিশ্চয় মই, হাদানি, মোক পৰিচালিত কৰিছে, ৰাব্বি, মোৰ প্ৰতিপালকে। আটাইকেইটা শেষত ইয়া মুতাকাল্লিম আছে, চাওক, ইন্নানি, হাদানি, ৰাব্বি। গতিকে এই ইয়া মুতাকাল্লিমে নিজক বুজায়, ফাৰ্ষ্ট পাৰ্চনক বুজায় ইয়াৰ দ্বাৰা। গতিকে ইয়াত কৈছে কুল ইন্নানি, নিশ্চয় মই বা নিশ্চয় মোক, হাদানি, মোক পৰিচালিত কৰিছে, ৰাব্বি, মোৰ প্ৰতিপালকে, ইলা চিৰাতিম মুস্তাকিম, সৰল সঠিক পথত। নিশ্চয় মোক, মোৰ প্ৰতিপালকে মোক পৰিচালিত কৰিছে সৰল সঠিক পথত। দীনান কিয়ামান, নিৰ্ভুল জীৱন ব্যৱস্থা, দীনান জীৱন ব্যৱস্থা, কিয়ামান নিৰ্ভুল, য'ত কোনো ধৰণৰ ভুল নাই, মিল্লাতে ইব্ৰাহিম, ইব্ৰাহিমৰ জীৱন আদৰ্শ, য'ত কোনো ভুল নাই, হানিফান, একনিষ্ঠভাৱে। গতিকে আয়াতটো অকণমান সূক্ষ্মভাৱে আমি যদি মন কৰোঁ, ইয়াত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে স্পষ্টভাৱে ক্লিয়াৰ ঘোষণা কৰিছে, ক্লিয়াৰ কনফেছন দিছে যে নিশ্চয় মোক, মোৰ প্ৰতিপালকে মোক পৰিচালিত কৰিছে সৰল সঠিক পথ, যিটো পথ নিৰ্ভুল জীৱন ব্যৱস্থাৰ, মিল্লাতে ইব্ৰাহিম, ইব্ৰাহিমৰ জীৱন আদৰ্শ, আইকন ইব্ৰাহিম আলাইহিস সালামক দেখুওৱা গৈছে ইয়াত। হানিফান, একনিষ্ঠভাৱে, ৱামা কানা মিনাল মুশ্ৰিকিন, আৰু তেখেত মুশ্ৰিকসকলৰ অৰ্থাৎ অংশীদাৰীসকলৰ তেখেত অন্তৰ্ভুক্ত নাছিল। কুল, তাৰ পাছত পুনৰ কৈছে কোৱা, ইন্না সালাতি, নিশ্চয় মোৰ এই আল্লাহৰ ৱাহিৰ হুকুমৰ অনুশীলন, যি অনুশীলনে মোক আল্লাহৰ
এই নিৰ্দেশাত্মক ৱহীৰ ওপৰত থিয় কৰাইছে, তাকে ইয়াকে সালাতি শব্দটি বুজাইছে। কুল কোৱা নিশ্চয় সালাতি মোৰ ৱহীৰ অনুশীলন, মোৰ ৱহীৰ বাস্তৱায়ন, ৱা নুচুকি, আৰু এই ক্ষেত্ৰত মই যিমান মোৰ আনুষ্ঠানিকতা ৰিচুৱেলছ, এই ৱহী বাস্তৱায়ন কৰাৰ ক্ষেত্ৰত মোৰ যিমান আনুষ্ঠানিকতা, যিমান ৰিচুৱেলছ, ৱা মাহিয়া, আৰু মোৰ এই জীৱন, ৱাল মামাতি, আৰু মোৰ মৃত্যু, লিল্লাহি ৰাব্বিল আলামিন, সেইজন আল্লাহৰ প্ৰতি যিজন ৰাব্বিল আলামিন, সমগ্ৰ বিশ্বজগতৰ সৃষ্টিকৰ্তা তথা প্ৰতিপালক আল্লাহ আল ইলাহ। গতিকে মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামে যেনেধৰণেৰে নিজৰ কনফেশ্যন, নিজৰ স্বীকাৰোক্তি দিছে, কি বুলি স্বীকাৰোক্তি দিছে, যে আমাৰ এই আয়াতৰ অনুশীলন, আল্লাহৰ আদেশ নিষেধৰ বাস্তৱায়ন, আৰু এই বাস্তৱায়ন কৰিবলৈ যাওঁতে আমাৰ যি আনুষ্ঠানিকতা বা ৰিচুৱেলছ, আৰু মই এই বাচি থকা দিনবোৰ, মোৰ হায়াত আৰু মোৰ মৃত্যু আল্লাহৰ বাবে উৎসৰ্গিত, লিল্লাহি ৰাব্বিল আলামিন। সেয়েহে আমি সমৰ্পণ শব্দটো আমি সদায় ব্যৱহাৰ কৰোঁ। এনে ধৰণৰ কথা বতৰাৰে প্ৰকৃততে যিয়ে গোটেই নিজৰ জীৱনৰ যিমান চেষ্টা পৰকালৰ সফলতাৰ বাবে আল্লাহৰ প্ৰতি সমৰ্পিত হ'ব, চাৰাণ্ডাৰ যিয়ে কৰিব তেখেতেই হৈছে মুছলিম। এই কথাবোৰ আমি অকণমান দহকে বুজাৰ চেষ্টা কৰিলে ইনশাআল্লাহ আল্লাহে প্ৰত্যেককে বুজাই দিব। লা শাৰিকা লাহু, আৰু তেখেতে ঘোষণা দিছে যে লা শাৰিকা লাহু, সেইজন প্ৰতিপালক। ইয়াৰ আগৰ আয়াতৰ শেষৰ অংশত চাব, ৰাব্বিল আলামিন, বিশ্বজগতৰ সৃষ্টিকৰ্তা তথা প্ৰতিপালক। আৰু সেই বিশ্বজগতৰ সৃষ্টিকৰ্তা তথা প্ৰতিপালকৰ বিষয়ে কৈছে লা শাৰিকা লাহু, তেখেতৰ কোনো অংশীদাৰ নাই। ইউনিক, ওৱান এণ্ড অনলি ওৱান, কোনো ক্ষেত্ৰতেই তেখেতৰ সৈতে কোনো অংশীদাৰিত্ব নাই, কোনো শৰিক নাই। ৱাবিজালিকা, আৰু এই কথা বতৰাবোৰৰ দ্বাৰাই উমিৰটো, মই আদিষ্ট হৈছোঁ, ৱা আনা, যে মই আউৱালা মুছলিমিন, যে মই প্ৰথম সমৰ্পিত ব্যক্তি। গতিকে যিহেতু লিড লৈছে মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে, গতিকে নিশ্চিতভাৱে সেই গ্ৰুপসকলৰ মাজত, অবিশ্বাসী গ্ৰুপসকলৰ মাজত যেতিয়া বিশ্বাসৰ বাতাবৰণ আল্লাহে হুকুম অনুযায়ী মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এৰি দিছে, গতিকে তেখেতে কৈছে যে মই আল্লাহৰ এই সমৰ্পণৰ কথা বতৰাবোৰৰ দ্বাৰাই মই আদিষ্ট হৈছোঁ যে মই প্ৰথম আত্মসমৰ্পণকাৰী। মুছলিমিনা, যিমান আত্মসমৰ্পণকাৰী আছে তাৰ ভিতৰত মই প্ৰথম আত্মসমৰ্পণকাৰী। অলপ কি বুলি ক'ম এতিয়া শব্দটো, বস্তুটো অলপমান ফিলচফিকেল। আমি ইয়াক ওলোটাকে বুজিবলৈ গ'লে নহ'ব যে মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আগত কি আৰু কোনো মুছলিমেই নাছিল নেকি? কথাবোৰ তেনেকুৱা নহয়। আয়াতৰ গভীৰতালৈ যদি অলপ সোমাই যাওঁ, পৰিৱেশটো যদি আমি আগতে কোৱাৰ ধৰণে এটা আমি ক্লাইমেক্সটো যদি আমি এটা নিজে অনুমান কৰি লওঁ, তেনে অৱস্থাত এই আয়াত অতি স্পষ্টভাৱে ওলাই পৰিব। তাৰপাছত কৈছে, কুল, কোৱা, আ গাইৰাল্লাহি আবগা ৰাব্বান, প্ৰশ্ন, আলিফ দি চেণ্টেন্সটো কুৱেশ্যন মাৰ্কত আনিছে। আ গাইৰাল্লাহি, মই কি আল্লাহৰ বাদে, আবগি, মই কি আল্লাহৰ বাদে বিচাৰিম নেকি, ৰাব্বান, কোনো প্ৰতিপালকক মই কি আল্লাহৰ বাদে বিচাৰিম নেকি? ৱহুৱা ৰাব্বু, যিহেতু তেওঁৱেই সৃষ্টিকৰ্তা প্ৰতিপালক, কুল্লি চাইয়িন,
প্ৰত্যেকটো জীৱ প্ৰত্যেকটো বস্তুৰে তেখেত সৃষ্টিকৰ্তা তথা প্ৰতিপালক। অৰ্থাৎ সাগৰ সমুদ্ৰৰ তলত যিমান ধৰণৰ জীৱ আছে তাৰ পৰা আদি কৰি ভূপৃষ্ঠত পৰুৱাৰ পৰা আদি কৰি হাতীলৈকে যিমানবোৰ জীৱ আছে প্ৰত্যেকৰে সৃষ্টিকৰ্তা তথা প্ৰতিপালক হৈছে আল ইলাহ অৰ্থাৎ আল্লাহ। এই কথাটোৱে কৈছে। গতিকে সেইজন সৃষ্টিকৰ্তাক এৰি মই কি আল্লাহৰ বাহিৰে বেলেগ সৃষ্টিকৰ্তা বিচাৰিম নেকি? প্ৰশ্ন সূচক আয়াত এইটো। ৱালা তাকসিবু কুল্লু নাফসিন ইলা আলাইহা ৱালা তাকসিবু, আৰু কোনোৱে ইয়াক উপাৰ্জন নকৰে। কুল্লু নাফসিন, প্ৰত্যেকজন মানুহে উপাৰ্জন নকৰে। ইল্লা আলাইহা, এক্সেপ্ট তেওঁ নিজৰ বিৰুদ্ধে যিবোৰ কাম কৰি গৈছে সেইবোৰহে তেওঁৰ খাতাত এণ্ট্ৰি হ'ব। গতিকে অপকৰ্মৰ ক্ষেত্ৰত কেতিয়াও কোনেও আনৰ দায়িত্ব ল'ব লগা নহয়। এই কথাখিনি আহিব পাছলে। গতিকে ইয়াত কৈছে ৱালা তাকসিবু, আৰু কোনো উপাৰ্জন নকৰে। কুল্লু নাফসিন, প্ৰত্যেকজন মানুহে। ইল্লা আলাইহা, এক্সেপ্ট তেওঁ নিজৰ বিৰুদ্ধে কৰা অপকৰ্মহে তেওঁৰ বাবে উপাৰ্জন হ'ব। সিদিনাখন তাৰেই বিচাৰ হ'ব। ৱালা তাজিৰু ৱাজিৰাতুন, চাওক একেটা আয়াততে কৈছে ৱালা তাজিৰু ৱাজিৰাতুন, কোনো বাহকে বহন নকৰে। উইজিৰা উখৰা, আনৰ বোজা, কোনো বোজা বাহকে বহন নকৰে আনৰ বোজা। অৰ্থাৎ প্ৰত্যেকেই নিজে নিজৰ বোজাহে সিদিনা বহন কৰিব লাগিব। সুম্মা, তাৰ পাছত ইলা ৰাব্বিকুম, তোমালোকৰ প্ৰতিপালকৰ প্ৰতি মাৰজিউকুম, তোমালোক ঘূৰি যাব লাগিব। ইয়াত তোমালোকে যি কৰি আছা পৃথিৱীত প্ৰত্যেকেই আমি আমাৰ প্ৰতিপালকৰ ওচৰত ঘূৰি যাব লাগিব। ফায়ুনাব্বিউকুম, তেতিয়া তোমালোকক ভাল ধৰণে বিস্তাৰিতভাৱে ব্যাখ্যা কৰি বুজাই দিয়া হ'ব। বিমা কুনতুম ফিহি তাখতালিফুন, বিমা কুনতুম, তোমালোক যিটো বিষয়ত লৈ, ফিহি, যিবোৰ বিষয়বস্তুক লৈ তোমালোকে তাখতালিফুন, মতবিৰোধ সৃষ্টি কৰিছিলা, ইখতিলাফ কৰিছিলা, যাৰ বাবে তোমালোকে আল্লাহৰ দ্বাৰা প্ৰেৰিত এই জীৱন ব্যৱস্থা দিনক ভাঙি চূৰ্ণ বিচূৰ্ণ কৰি তোমালোকে প্ৰত্যেকেই ফিৰকাবন্দীত লিপ্ত হৈছিলা। বিভিন্ন ধৰণৰ ফিৰকাবন্দী আমি যদি এনালাইটিকেলি আমি চাওঁ, প্ৰতিটো ফিৰকা প্ৰকৃততে প্ৰতিটো ফিৰকাৰ এগেইনষ্টত, কেতিয়াও তেওঁলোকে একেটা কথাত একেটা বিষয়বস্তুত লৈ তেওঁলোকৰ সহমত নাথাকে। বিষয়বস্তু লৈ যিহেতু ফিৰকাবন্দী হৈছে, প্ৰত্যেকে নিজৰ নিজৰ ধৰ্মনীতিক লৈ আছে। আৰু যদি প্ৰত্যেকে একেটা থাকিলেহেঁতেন তেতিয়া নিশ্চয় প্ৰত্যেকে আল্লাহৰ কিতাপকে খামুচি ধৰিলেহেঁতেন, তেতিয়া এই ফিৰকাবন্দী কেতিয়াও নহ'লেহেঁতেন। গতিকে এই ফিৰকাবন্দী তাখতিলাফ ইখতিলাফৰ বিষয়ে সিদিনা আল্লাহে আমি তোমালোক যিহেতু প্ৰত্যেকেই ঘূৰি যাব লাগিব, তেতিয়া তেখেতে এই তোমালোকৰ যি ইখতিলাফ হৈছিলে সেই বিষয়ে তোমালোকক ভাল ধৰণে বুজাই দিব। ৱহুৱা আল্লাজি, ৱহুৱা, আৰু তেওঁ আল্লাজি, তেওঁৱেই সেইজন, জাআলাকুম খালাইফা আৰদি, ৱহুৱা আল্লাজি, আৰু তেখেতেই সেইজন, জাআলাকুম, তোমালোকক বনাইছে, গঢ় দিছে, খালাইফাল আৰদি, এই পৃথিৱীত প্ৰতিনিধি হিচাপে তোমালোকক আল্লাহে প্ৰেৰণ কৰিছে, বনাইছে এই পৃথিৱীত। মন কৰি যাব শব্দটো খলিফা। খলিফা বুলি কোৱাৰ লগে লগে আমাৰ বেকগ্ৰাউণ্ডত থকা হিষ্টৰিকেল নলেজে আমাক প্ৰকৃততে যি কনচেপ্ট দিয়ে, আল্লাহৰ কোৰাণৰ দৃষ্টিভংগীত আমি প্ৰত্যেকজন মানৱ সৃষ্টি প্ৰকৃততে খলিফা, আল্লাহৰ প্ৰতিনিধি, আমি ছাকচেছৰ।
প্ৰত্যেকজন সৃষ্টিয়ে প্ৰকৃততে একোজন খলিফা। সেই কথাটোৱে ইয়াত কৈ আছে যে তেওঁৱে সেইজন যে যিজনে তোমালোকক বনাইছে খালাইফাল আৰদি, এই পৃথিৱীত তোমালোকক প্ৰতিনিধি বনাইছে, ৱাৰাফা বা'দাকুম ফাওকা, আৰু তোমালোকক দাঙি ধৰিছে বা'দাকুম, তোমালোকৰ মাজৰ কিছুমানক, ফাওকা ওপৰত, বা'দিন আন কিছুমানক। অৰ্থাৎ আৰ্থিক দিশৰ পৰা কাৰোবাক বহুত বেছি ধনী বনাইছে, কাৰোবাক গৰীব বনাইছে, শিক্ষাৰ দিশৰ পৰা কাৰোবাক বহুত উচ্চ শিক্ষাৰে শিক্ষিত কৰিছে, কাৰোবাক সেই পৰ্যায়ৰ শিক্ষা দিয়া নাই। এনেধৰণৰ অৱস্থানগতভাৱে আল্লাহৰ প্ৰতিনিধিসকলক আল্লাহে অৱস্থানগতভাৱে বিভিন্ন ধৰণৰ উচ্চ আৰু নিচ্চ পৰ্যায়ত আল্লাহে ৰাখিছে। ফাওকান বা'দান দাৰাজাতিন, এই অৱস্থাগতভাৱে কাৰোবাক কাৰোবাৰ ওপৰত বা কাৰোবাক কাৰোবাৰ তলত কৰি ৰাখিছে অৱস্থানগতভাৱে। আৰু এটি কিহৰ কাৰণে কৰিছে? লিয়াবলুৱাকুম, যাতে তোমালোকক পৰীক্ষা কৰিব পাৰে, ফিমা আতাকুম, যি তোমালোকক দিয়া গৈছে। আজি আমি আৰ্থিক দিশৰ পৰাই যদি কাৰোবাক বহুত ধনী বনাইছে, আল্লাহে পৰীক্ষাৰ বাবে বনাইছে যে তেওঁৰ সেই ধন, অতিৰিক্ত ধন প্ৰকৃততে আল্লাহৰ হুকুম অনুসৰি তেওঁ যাক যেনেদৰে খৰচ কৰিব লাগে কৰিছে নে নাই। বা কাৰোবাক যদি আৰ্থিক দিশৰ পৰা আল্লাহে কিছু কম টনকিয়াল কৰিছে, তেনে লোকসকলে আল্লাহৰ ওচৰত ধৈৰ্য ৰাখিছে নে নাই, এনেধৰণৰ খুটি নাতি মাৰি বিভিন্ন ধৰণৰ পৰীক্ষা কৰিবৰ বাবে আল্লাহে পৃথিৱীত মানুহক প্ৰতিনিধি হিচাপে প্ৰেৰণ কৰিছে, আৰু অৱস্থানগতভাৱে কাৰোবাক কাৰোবাৰ ওপৰত ৰাখিছে, কাৰোবাক কাৰোবাৰ তলত ৰাখিছে, যাতে পৰীক্ষা কৰিব পাৰে আল্লাহে যে সিহঁতক তোমালোকক যি দিয়া গৈছে সেই তাৰ ওপৰত যাতে আল্লাহে পৰীক্ষা কৰিব পাৰে। ইন্না ৰাব্বাকা, নিশ্চয় তোমালোকৰ প্ৰতিপালক, শাৰীউল ইকাব, নিশ্চয় তোমালোকৰ প্ৰতিপালক কিন্তু শাস্তি দিয়াৰ ক্ষেত্ৰত যথেষ্ট ক্ষিপ্ৰ। ৱা ইন্নাহু, আৰু তেওঁ, নিশ্চয় তেওঁ, লা গফুৰুৰ ৰহিম, নিশ্চয় তেওঁ পৰম ক্ষমাশীল আৰু পৰম কৰুণাময়, পৰম দয়ালু। সূৰা আল আনামৰ একেবাৰে অন্তিম আয়াতৰ অন্তিম পৰ্যায়ত আল্লাহে নিজৰ পৰিচয় দাঙি ধৰিছে যে শাস্তিৰ ক্ষেত্ৰতো তেখেত যথেষ্ট ক্ষিপ্ৰ, লগে লগে আমাক সোঁৱৰাই দিছে যে তেখেত পৰম ক্ষমাশীল, লগে লগে পৰম দয়ালু। গতিকে আলহামদুলিল্লাহ, প্ৰিয় দৰ্শকবৃন্দ, সূৰা আনআমৰ আমাৰ অনুবাদ ও প্ৰচেষ্টা আজি ইমানতে সূৰা আল আনাম সমাপ্ত হৈছে। ইনশাআল্লাহ পৰৱৰ্তী খণ্ডত আমি পৰৱৰ্তী সূৰাৰ পৰা আগবাঢ়ি যোৱাৰ চেষ্টা কৰিম। মহান আল্লাহে যদি আমাক তৌফিক দিয়ে, আল্লাহৰ যদি অনুমতি হয়, আল্লাহে যদি আমাক সহায় কৰে, এনেদৰে ইনশাআল্লাহ আমি অতি ধীৰ সুস্থিৰে লাহে লাহে আমি সদায় আগবাঢ়ি যোৱাৰ চেষ্টা কৰিম। আমাৰ ধাৰাবাহিকতা আমি অক্ষুণ্ণ ৰখাৰ চেষ্টা কৰিম, যাতে এই কোৰআন মজিদৰ অন্তিম পৰ্যায়ত শেষ সূৰালৈকে মহান আল্লাহে যাতে আমাক লৈ যায়, তাৰ বাবেই আমি সৃষ্টিকৰ্তাগৰাকীৰ প্ৰতি আমি সদায় আহ্বান জনাইছোঁ, আমি দুৱা মাগি আছোঁ, আৰু আমি আপোনালোককো আহ্বান জনাব বিচাৰিছোঁ, অনুৰোধ জনাব বিচাৰিছোঁ যে যিহেতু বিষয়বস্তু আল্লাহৰ বিস্ময়কৰ কিতাপৰ অসমীয়া অনুবাদ ও চৰ্চাৰ ধাৰাবাহিকতা, গতিকে যিসকল সদাশয় দৰ্শকে আমাৰ এই চেনেলৰ ধাৰাবাহিকতাৰ লগত জড়িত হৈ আছে, বিশেষভাৱে মই তেখেতসকলক অনুৰোধ জনাব বিচাৰিম যাতে আপোনালোকে কণ্টিনিউৱেশ্যনটো সদায় মেইনটেইন কৰি যায়।
তেতিয়া সমগ্ৰ কোৰাণৰ এটা আদৰ্শগতভাৱে এটা নলেজ মহান আল্লাহে আমাক দিব। আমাৰ নিজ চেষ্টা আমি অব্যাহত ৰাখিব লাগিব। আমাৰ এই খণ্ডবোৰৰ যদি কণ্টিনিউৱেশ্যন আমি নাৰাখি ব্ৰেক কৰি মাজত কেতিয়াবা এটা চাওঁ বা সম্পূৰ্ণভাৱে নেচাওঁ, তেন্তে বিষয়বস্তুবোৰ আধৰুৱা হৈ যাব আৰু কোৰাণ আমাৰ কাৰণে এক ডাঙৰ হাতৰ হৈ থাকিব, আমি বুজি নাপাম কেতিয়াও। গতিকে এই দিশবোৰ আমাৰ সদাশয় দৰ্শকসকলৰ প্ৰতি আমি আহ্বান জনাইছোঁ। লগে লগে আমি আপোনালোকক অনুৰোধ জনাব বিচাৰিছোঁ, যেহেতু আমাৰ এই ক্ষুদ্ৰ প্ৰচেষ্টা যাতে প্ৰসাৰতা বৃদ্ধি পায়, তাৰ বাবে আপোনালোকে আপোনালোকৰ চিনাকি বন্ধু বান্ধৱ তথা পৰিয়ালবৰ্গৰ লোকসকললৈ অনুগ্ৰহ কৰি যাতে আমাৰ এই চেনেলৰ লিংকটো আপোনালোকে প্ৰচাৰ কৰি দিয়ে, যাতে আল্লাহৰ এই গুপ্ত হৈ থকা কথাবোৰৰ যিমান পৰা যায় সিমান ইয়াৰ প্ৰকাশ হৈ ওলায় আৰু ইয়াৰ প্ৰসাৰতা যাতে বৃদ্ধি হয়। এনেধৰণৰ প্ৰতিটো সৎকৰ্মৰ ইনশা আল্লাহে প্ৰত্যেককে উপযুক্ত প্ৰতিদান দিব। গতিকে আলহামদুলিল্লাহ, আমাৰ আজিৰ এই অনুবাদ চৰ্চাৰ ধাৰাবাহিকতা আমি ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ। ৰব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'নাৰ ৰাসূল ফাকতুবনা মা'আস শাহিদিন ওয়া মা আলাইনা ইল্লাল বালাগ ওয়া মা তৌফিক ইল্লা বিল্লাহ। সালামুন আলাইকুম।